নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ ইউটিউব চেনেলত স্বাগতম। আহকচোন আজি এখন ঐতিহাসিক যুদ্ধৰ বিষয়ে জানো। আপোনালোকে শুনি আমোদ পাব, কাৰণ এই যুদ্ধখন হৈছিলে মানুহ আৰু এমু চৰাইৰ মাজত। এই যুদ্ধখনক গ্ৰেট এমু ৱাৰ বুলিও জনা যায়। এই যুদ্ধখন হৈছিলে 1932 চনত আৰু স্থান আছিল পশ্চিম অষ্ট্ৰেলিয়া। অষ্ট্ৰেলিয়াৰ কৃষকসকলে যেতিয়া ঘেঁহু খেতি কৰিছিলে আৰু এই এমু চৰাইবোৰে পানী আৰু খাদ্যৰ সন্ধানত গৈ এই ঘেঁহু খেতিবোৰ নষ্ট কৰিছিল আৰু খাই পেলাইছিল। শেষত কৃষকসকলে উপায়বিহীন হৈ চৰকাৰৰ ওচৰ চাপিছিল আৰু চৰকাৰে কি কৰিলে জানেনে? এই এমু চৰাইবোৰ ধ্বংস কৰাৰ বাবে সাধাৰণ চিকাৰী নহয়, তেওঁলোকৰ বিৰুদ্ধে যুদ্ধৰ ঘোষণা কৰিছিল আৰু তেওঁলোকৰ লগত যুদ্ধ কৰাৰ বাবে সৈনিক পঠিয়াইছিলে। আৰু এই যুদ্ধখনৰ নেতৃত্ব লৈছিলে JPW মেৰিডিথে। আৰু তেওঁ এই যুদ্ধখন কৰিবলৈ লগত লৈ গৈছিল দুখন লুইচ মেচিন গান আৰু 10,000 গুলি যায়। কিন্তু এই এমু চৰাইবোৰ বৰ বুদ্ধিয়ক আছিলে। যেতিয়া সৈনিকসকলে গুলী বৰ্ষণ কৰিছিলে, তেতিয়া এমু চৰাইবোৰে সৰু সৰু গোটত ভাগ হৈ দ্ৰুতগতিত দৌৰিব ধৰিছিলে। তেতিয়া তেওঁলোকৰ গাত গুলী পৰা নাছিল আৰু তেওঁলোক গুলীৰ পৰা বাচি গৈছিল। সৈনিকবোৰে তেওঁলোকক মাৰিবৰ বাবে মেচিন গান ব্যৱহাৰ কৰিছিলে, জীপ গাড়ীত লগাইও। তথাপিও তেওঁলোক সফল হ'ব নোৱাৰিলে, কাৰণ তেওঁলোকৰ গতিটো ইমানেই দ্ৰুত আছিলে যে গুলীয়ে তেওঁলোকক ঢুকিয়ে পোৱা নাছিল। শেষত সৈনিকসকল যুদ্ধ কৰি কৰি ভাগৰি গ'ল আৰু তেওঁলোকে এমু চৰাইৰ লগত যুদ্ধত হাৰ মানিলে। আৰু যুদ্ধত যে নেতৃত্ব লৈছিলে মেৰিডিথ, তেওঁৰ মতে এই এমু চৰাইবোৰ বৰ বুদ্ধিয়ক আৰু এমু চৰাইবোৰ অভেদ্য টেংকৰ দৰে, যাক গুলী কৰি বশ কৰিব নোৱাৰি। সেয়েহে তেওঁলোকে যুদ্ধত হাৰ মানিলে আৰু এই যুদ্ধত এমুৰ জয় হ'ল। সেয়েহে এই যুদ্ধখনক গ্ৰেট এমু ৱাৰ বুলিও জনা যায়। হয়নে আমোদজনক ঘটনা? আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনে পালে জনাব, আৰু যদি ভাল পাইছে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। নমস্কাৰ।